সুখত থকাই জীৱনৰ সাৰ্থকতা নহয়, কাৰোবাক সুখত ৰাখিব পৰাটোৱেই হ'ল জীৱনৰ পৰম সাৰ্থকতা। বন্ধু সেইজন নহয় যি আনৰ কথা শুনি তোমাক সন্দেহ কৰে। বন্ধু হ'ল তেওঁ যি সন্দেহতো দূৰৰ কথা কোনোবাই তোমাৰ নাম ধৰি কিবা ক'লেই তেওঁ তোমাৰ পক্ষে হৈ প্ৰতিবাদ কৰে। আপুনি ঘি দি যদি নিমপাত ভাজে, সেই নিমপাত কেতিয়াও মিঠা নহয়। ঠিক তেনেকৈ বেয়া মানুহৰ স্বভাৱ কেতিয়াও পৰিৱৰ্তন নহয়। অৰ্থলোভী নাৰী আৰু নাৰীলোভী পুৰুষ কেতিয়াও জীৱনত সুখী নহয়। অহংকাৰ বহুত সৰু এটা শব্দ, কিন্তু এই শব্দটোৰ মাজত লুকাই আছে মানুহৰ পতনৰ অন্যতম কাৰণ। যি সম্পৰ্কই মানসিক যন্ত্ৰণা দিয়ে, ভিতৰত আপোনাৰ অশান্তিৰ সৃষ্টি কৰে, সেই সম্পৰ্কক জীৱনৰ পৰা আঁতৰাই দিয়া উচিত। তেওঁ লাগিলে আপোনাৰ যিমানেই আপোনেই নহওক কিয়। আপোনাৰ দূৰত্ব যদি বাঢ়ি যায়, তেনেহ'লে সেই দূৰত্ব কমাব পাৰি, কিন্তু গুৰুত্ব কমি গ'লে সেই গুৰুত্ব ঘূৰাই অনা কেতিয়াও নাযায়। বিনা পৰিশ্ৰমত যি অৰ্জন কৰা যায়, সেইটো আপোনাৰ জীৱনত কেতিয়াও দীৰ্ঘস্থায়ী নহয়। বিশাল সাগৰখনত বহুত ঢৌ উঠি থাকে, কিন্তু সকলো ঢৌৱে পাৰ চুব নোৱাৰে। ঠিক তেনেকৈ জীৱনত বহুত বন্ধু আহিব পাৰে, কিন্তু সকলো বন্ধুৱে আপোনাৰ হৃদয়ৰ কথা বুজি পাব নোৱাৰে। সূৰ্য ডুবি গ'লে যেনেকৈ পৃথিৱীখন অন্ধকাৰ হয়, ঠিক তেনেকৈ আপোনাৰ মাগৰাকী যদি ঢুকাই যায়, তেনেহ'লে আপোনাৰ জীৱনটো অন্ধকাৰময় হয়। আমাৰ মাগৰাকী হ'ল সেইগৰাকী ব্যক্তি যি নিজৰ কাৰণে প্ৰাৰ্থনা নকৰি তেওঁ ল'ৰা ছোৱালীৰ কাৰণে বেছি প্ৰাৰ্থনা কৰে গোটেই জীৱন। ব্লেড বহুত চোকা হ'লেও গছ কাটিব নোৱাৰে, কোঠাৰখন শক্তিশালী হ'লেও কিন্তু চুলি কাটিব নোৱাৰে। প্ৰত্যেকেই তেওঁলোকৰ নিজস্ব পদ্ধতিত গুৰুত্বপূৰ্ণ, সেইবাবে কেতিয়াও কাকো মূল্যহীন ভবা উচিত নহয়। এজন জ্ঞানী পুৰুষে ক'লে, স্ত্ৰীসকলেই পৃথিৱীৰ সমস্ত সমস্যাৰ মূল। তেতিয়া এগৰাকী জ্ঞানী মহিলাই উত্তৰ দিলে, একদম ঠিক। তেওঁ 9 মাহ এক মূৰ্খক নিজৰ গৰ্ভত ধাৰণ কৰে, যাতে তেওঁ বাহিৰলৈ আহি ক'ব পাৰে যে স্ত্ৰীসকলেই পৃথিৱীৰ সমস্ত সমস্যাৰ মূল। এই পৃথিৱীত কাক তুমি বন্ধু বনাবা? চৰাই উৰি যাব, ফুলপাহ এদিন হয়তো মৰহি যাব, আৰু মানুহ সেইটো সময়ৰ লগে লগে সলনি হৈ যাব। সদায় আপোনাৰ 3টা বস্তু মৃত্যুৰ পাছতো আপোনাৰ উপকাৰত আহে। 1 নম্বৰ, আপোনাৰ সুসন্তান। 2 নম্বৰ, আপুনি কৰা ভাল কাম। 3 নম্বৰ, আপুনি কৰা আনক উপকাৰ। 3টা বস্তু সদায় আপোনাৰ পাছত ৰাখিবলৈ চেষ্টা কৰক। 1 নম্বৰ, আপোনাৰ হিংসা। 2 নম্বৰ, আপোনাৰ অভাৱ। 3 নম্বৰ, আপোনাৰ সন্দেহ। 3টা কথা সদায় মনত ৰাখিব। 1 নম্বৰ, আপুনি কৰা উপকাৰ। 2 নম্বৰ, আপুনি দিয়া উপদেশ। 3 নম্বৰ, আপোনাৰ মৃত্যু। সদায় 3টা বস্তু অভ্যাস কৰিবলৈ চেষ্টা কৰক। 1 নম্বৰ, আপোনাৰ সততা। 2 নম্বৰ, আপোনাৰ ভক্তি। 3 নম্বৰ, আপোনাৰ ভাল পোৱা। সদায় জীৱনত 3টা বস্তুৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰক। 1 নম্বৰ, আপুনি কেতিয়াও মিছা কথা নক'ব। 2 নম্বৰ, আপুনি কাকোৱেই অহংকাৰ নকৰিব। 3 নম্বৰ, আপুনি কাকোৱেই অভিশাপ নিদিব। সদায় 3টা বস্তু চিন্তা কৰি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। 1 নম্বৰ, আপুনি ধৰা কলমটো। 2 নম্বৰ, আপুনি কোৱা কথাষাৰ। 3 নম্বৰ, আপুনি যিটো পদক্ষেপ ল'বলৈ চেষ্টা কৰে। মানুহৰ জীৱনত পোৱাৰ কোনো শেষ নাই। নিজৰ আপুনি সকলো উজাৰি দিলেও তেওঁৰ কাষত সদায় তেওঁ কম বুলিয়েই ভাবে। সেইকাৰণে কাৰোবাক দিলে সিমানেই দিয়া উচিত যিমান পোৱাৰ যোগ্যতা তেওঁৰ আছে। আপুনি আপোনাৰ উন্নতিৰ কাৰণে ইমানেই সময় দিয়া উচিত যে আনৰ বদনাম কৰিবলৈ যাতে আপোনাৰ ওচৰত অলপো সময় নাথাকে। যি বস্তুটোৰ কাৰণে তুমি তোমাৰ নিশ্বাস বন্ধ হৈ যোৱাৰ দৰে কান্দিছা, তাৰ পাছতো সৃষ্টিকৰ্তাই তোমাক দিয়া নাই, তাৰ মানে তুমি বুজিব লাগিব সেইটো তোমাৰ কাৰণে মাৰাত্মক ক্ষতিকৰ। ভগৱানে কেতিয়াও তোমাৰ ক্ষতি নিবিচাৰে। তেওঁ এজন নিঃসন্দেহ উত্তম পৰিকল্পনাকাৰী। যিমান দিন এজন মানুহ অসৎ হৈ থাকে, সিমান দিন কিন্তু তেওঁৰ কোনো শত্ৰু নাথাকে। কিন্তু যেতিয়াই তেওঁ সৎ হৈ যায়, তাৰ পাছত কিন্তু তেওঁৰ শত্ৰুৰ অভাৱ নহয়। সদায় আপুনি সময় সেইজনক দিয়ক যিয়ে আপোনাৰ সময়ৰ মূল্য বুজে, আৰু সম্পৰ্ক সেইজনৰ লগত ৰাখক যিয়ে আপোনাৰ গুৰুত্ব বুজে।
ৰূপ থাকিলে কি হ'ব যদি চৰিত্ৰ ঠিকে নাথাকে? আৱেগ থাকিলে কি হ'ব যদি বিবেকেই নাথাকে? শিক্ষা থাকিলে কি হ'ব যদি আপোনাৰ ব্যৱহাৰেই ঠিকে নাথাকে? বয়সৰ ওপৰত ভিত্তি কৰি কেতিয়াও সন্মান পোৱা নাযায়। সন্মান সদায় পোৱা যায় এজন ব্যক্তিৰ ভাল ব্যক্তিত্ব আৰু মানসিকতাৰ ওপৰতহে। আপোনাৰ মনটো আৰু আপোনাৰ কথাৰ মিল নথকা মানুহৰ লগত থকাতকৈ জীৱনত অকলেই থকাটোৱেই আপোনাৰ বাবে শ্ৰেষ্ঠ। এই পৃথিৱীত সকলোতকৈ ডাঙৰ অশিক্ষিত সেইজন যিজনে নিজক সদায় নিৰ্ভুল বুলি ভাবে। আপোনালোকে সদায় এটা কথা মনত ৰাখিব, আনৰ আচৰণৰ কাৰণে নিজৰ আভ্যন্তৰীণ শান্তি নষ্ট হ'বলৈ দিয়া উচিত নহয়। আপোনাৰ বেয়া সময় গোটেই জীৱন নাথাকে, কিন্তু বেয়া সময়ত মানুহে কৰা বেয়া ব্যৱহাৰবোৰ সদায় আপোনাৰ মনত থাকি যায়। জীৱনত এটা কথা সদায় মনত ৰাখিব, যেতিয়া আপোনাৰ বেয়া সময় আহিব তেতিয়া মানুহে আপোনাক সহায় নকৰে, মাত্ৰ আপোনাৰ পৰা দূৰে দূৰে থাকিব। আপুনি কৰা সন্দেহ এটা মাৰাত্মক ৰোগ। এই ৰোগৰ যি চিকাৰ হয় তেওঁ কিন্তু কোনো দিনেই এই পৃথিৱীত সন্তুষ্ট থাকিব নোৱাৰে। আপুনি আপোনাৰ জীৱনত লক্ষ্যত উপনীত হ'বলৈ হ'লে দুটা বস্তু অৱশ্যে আপোনাৰ সন্মুখলৈ আহিব। সেইটো হৈছে প্ৰথমটো আপোনাৰ বাধা আৰু দ্বিতীয়টো হৈছে আপোনাৰ বদনাম। অপেক্ষা সকলোৱে কৰিব নোৱাৰে, আৰু যি অপেক্ষা কৰে তেওঁৰ ভালপোৱা কেতিয়াও মিছা হ'ব নোৱাৰে। আপুনি আপোনাৰ জীৱনত ভগৱানক এই তিনিটা বস্তু পাবৰ কাৰণে সদায় মুক্তভাৱে প্ৰাৰ্থনা কৰিব লাগে। 1 নম্বৰ, আপুনি সদায় যাতে ঋণমুক্ত এটা জীৱন কটাব পাৰে। 2 নম্বৰ, সদায় যাতে আপোনাৰ শাৰীৰিক সুস্থতা ভালে থাকে। 3 নম্বৰ, আপোনাৰ যাতে মৃত্যু ভালকৈ হয়। দিনৰ পোহৰত দেখা যায় সকলোৰে মুখত হাঁহি, আচলতে ৰাতিৰ আন্ধাৰত গম পায় কোন কিমান সুখী। কাৰোবাক এৰি থকা বহুত কষ্টকৰ, তাতোতকৈ বেছি কষ্টকৰ তেওঁ নাহে বুলি জানিও আপুনি কৰা তেওঁৰ বাবে অপেক্ষা। পাহাৰ যিমানেই উচ্চ নহওক কিয় তেওঁৰ স্থান কিন্তু সদায় আকাশৰ তলত। মাছ যিমানেই ডাঙৰ নহওক কিয় তেওঁৰ স্থান সদায় পানীৰ তলতেই। যি যিমান ডাঙৰ নহওক কিয় যাব লাগিব সদায় মাটিৰ তলতেই। মূৰ্খ মানুহৰ লগত কেতিয়াও তৰ্ক কৰিবলৈ নাযাব, কাৰণ আপুনি তেওঁক কেতিয়াও হৰুৱাব নোৱাৰে। তেওঁক সেইজনেই হৰুৱাব পাৰিব যিজন তেওঁতকৈ বেছি মূৰ্খ। এটা সঁচা ভালপোৱাই এটা অসহায় জীৱনক নতুন ৰূপ দিব পাৰে, আৰু এটা মিছা ভালপোৱাই এটা সুন্দৰ জীৱনক ধ্বংস কৰি দিব পাৰে। আমাৰ জীৱনলৈ কোন আহে কোন যায় সেইটো গুৰুত্বপূৰ্ণ নহয়, জীৱনটোৰ শেষলৈকে কোন আমাৰ লগত থাকে সেইটোহে বেছি গুৰুত্বপূৰ্ণ। বয়সৰ লগে লগে সকলো বস্তুৱেই সলনি হৈ যায়। হয়তো আপুনি আগতে জেদ ধৰিছিল, কিন্তু এতিয়া আপুনি ধৈৰ্য ধৰিব লাগিব। এই পৃথিৱীত জন্ম লোৱা সকলোৱেই কৰ্মৰ অধীন। এটা কথা সদায় মনত ৰাখিব, মেঘৰ মূল্য সদায় বৰষুণত, গছৰ মূল্য তাৰ ফলত, তৰোৱালৰ মূল্য সদায় ধাৰত। ঠিক তেনেকৈ মানুহৰ মূল্য তেওঁৰ কৰ্মতহে। জীৱনত যদি আপুনি সৎ পথত থাকি জীৱিকা উপাৰ্জন কৰে তেনেহ'লে আপুনি সদায় কম টকা উপাৰ্জন কৰিব। ঠিক তেনেকৈ আপুনি যদি সৎ পথত থাকে তেনেহ'লে আপোনাৰ বন্ধু সদায় কমকৈ থাকিব। এজন পুৰুষৰ সৌন্দৰ্য প্ৰকাশ পায় তেওঁৰ জ্ঞানত, আৰু এগৰাকী নাৰীৰ সৌন্দৰ্য প্ৰকাশ পায় তেওঁৰ গুণগত স্বভাৱত। বৰ্তমান যুগত এই তিনিটা কাম কৰিলে আপোনাৰ ধ্বংস হোৱাটো কিন্তু নিশ্চিত। 1 নম্বৰ, বিনা স্বাৰ্থত যদি আপুনি কাৰোবাৰ উপকাৰ কৰে। 2 নম্বৰ, আপুনি যদি কাৰোবাক টকা ধাৰলৈ দিয়ে। 3 নম্বৰ, কাৰোবাক যদি আপুনি বেছিকৈ ভাল পায়। যি আপোনাক পাত্তা নিদিয়ে তেওঁক আপুনিও পাত্তা নিদিব। তেওঁ যিমানেই ডাঙৰ মানুহ বা বিখ্যাত মানুহেই নহওক কিয়, সদায় এটা কথা মনত ৰাখিব, আপোনাৰ পৃথিৱীত আপুনিয়েই ৰজা, আৰু যি আপোনাক আপোন ভাবে তেওঁক আপুনিও আপোন কৰি লওক। পত্নীগৰাকীক ঘৰৰ কামত সহায় কৰিলে স্বামীৰ ব্যক্তিত্ব কেতিয়াও নষ্ট নহয়, বৰঞ্চ দুইজনৰ মাজত আন্তৰিকতা আৰু অধিক বৃদ্ধি পায়, আৰু তেওঁলোকৰ ভালপোৱাও তেনেধৰণে বাঢ়ি যায়। এজন বেইমান মানুহৰ মিঠা কথাত কেতিয়াও দ্বিতীয়বাৰ সুযোগ নিদিব, কাৰণ আদা যিমানেই শুকাই নাযাওক কিয় সোৱাদ কিন্তু সদায় একেই থাকে। অৱশেষত
সময় সলনি হৈ যায় জীৱনৰ লগত, জীৱন সলনি হৈ যায় সম্পৰ্কৰ লগত। সময় সলনি নহয় আপোনজনৰ লগত, কেৱল আপোনজন সলনি হৈ যায় সময়ৰ লগত। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।